ৰাইজৰ যি উপস্থিতি, ৰাইজৰ যি সঁহাৰি আৰু যি ধৰণে নৱাগতসকলক আদৰিবৰ কাৰণে আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মাননীয় সাংসদ মহোদয়ে যি উদ্যোগ লৈছে, মই অসম কংগ্ৰেছৰ ফালৰ পৰা তেখেতসকলকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। ৰাইজসকল, আজি গোটেই অসমৰ মানুহে বৰ্তমান যি ৰাজনৈতিক পৰিস্থিতি অসমত চলি আছে তাৰ পৰা পৰিত্ৰাণ বিচাৰিছে। যিবিলাক কথাৰ কাৰণে অসমৰ মানুহে বিজেপিক ক্ষমতালৈ আনিছিল, যে বিজেপিয়ে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব, বস্তুৰ দাম কমাই দিব, লাইটৰ বিল ফ্ৰী কৰি দিব, মেডিচিনৰ দাম কমাই দিব, বানপানী মুক্ত অসম গঢ়িব, গৰাখহনীয়া মুক্ত অসম গঢ়িব, এই কথাবিলাক যোৱা 10 বছৰীয়া বিজেপিৰ শাসন কালত প্ৰতিগৰাকী নাগৰিকে ভালকে বুজি পাইছে যে বিজেপিয়ে কেৱল প্ৰলোভন, প্ৰতাৰণা, তাৰ বাদে বেলেগ ৰাজনীতি তেওঁলোকে বুজি নাপায়। যিবিলাক কথা শুনিলে মানুহৰ মনটো ভাল লাগি যায়, যিবিলাক কথা ক'লে মানুহৰ কাণখন ভাল লাগি যায়, তেনেকুৱা কথা কৈ পেলাই বিজেপিয়ে আমাৰ পৰা ইলেকশ্যনত ভোট লৈছিল। কৈছিলে বিজেপিয়ে যে অসম নিবনুৱা মুক্ত হ'ব। আনকি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়াই কৈছিল যে অসম নিয়োগ সৃষ্টিকাৰী 1 নম্বৰ ৰাজ্য হ'ব। আৰু আজি অসমত আটাইতকৈ ডাঙৰ সমস্যাটো কি যে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এতিয়া 12 লাখ নিবনুৱা অসমত বৃদ্ধি পালে আৰু আজি তাৰিখত অসমত পঞ্জীভূত নিবনুৱাৰ সংখ্যা হৈছে 36,42,000। যিখন অসমত 36,42,000 নিবনুৱা আছে, এই গোটেই সমস্যাবিলাক গাত দি থবৰ কাৰণে কেৱল জাত পাত, ধৰ্ম, ভাষাৰ নামত বিভাজন, সাম্প্ৰদায়িক মেৰু বিভাজন, ঘৃণা ৰাজনীতি কৰি আমাৰ সমাজখনক ভাগ ভাগ কৰি ধৰ্মৰ নামত আমাক লগাই দি আজি বিজেপিয়ে আমাৰ পৰা ক্ষমতা তেওঁলোকে ধৰি ৰাখিব বিচাৰিছে। মই ধন্যবাদ দিম আজি যিসকলে যোগদান কৰিব যে এই যুঁজ, আজি যিসকলে কংগ্ৰেছ দলৰ পতাকা হাতত লৈ এই মঞ্চত থিয় হ'ব, মই তেওঁলোকক আদৰণি জনোৱাৰ লগতে কম যে এইখন যুঁজ আমাৰ কাৰো ব্যক্তিগত যুঁজ নহয়। এইখন যুঁজ কেৱল কংগ্ৰেছ নেতাসকলৰ যুঁজ নহয়, আমাৰ জাতিটোৰ যি পৰম্পৰা, যি ৰীতি নীতি, যি ইতিহাস, আমাৰ যি সম্প্ৰীতি, ভাতৃত্ববোধ, সমন্বয়, আমি তাক ৰক্ষা কৰিবৰ কাৰণে প্ৰত্যেকগৰাকী অসমক ভাল পোৱা মানুহ আমি কংগ্ৰেছৰ পতাকাৰ তলত 2026 চনৰ 10 মেৰ আগতে একত্ৰিত হ'ব লাগিব। আমি একত্ৰিত হ'ব লাগিব। যিমানে পদুম ফুলৰ শিপা আমি আমাৰ অসমৰ মাটি, পঢ়াৰ মাটিত শিপাবলৈ দিম, আমাৰ সমাজখন তেওঁলোকে ভাঙি ভাঙি থান বান কৰিব বিচাৰিব। আমাৰ মাজত ঘৃণা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। আমাৰ সম্প্ৰীতি আৰু ভাতৃত্ববোধ, আমাৰ প্ৰগতি আৰু উন্নয়ন আমাক ত্বৰান্বিত কৰিবৰ কাৰণে আজি আটাইতকৈ শক্তিশালী মঞ্চ হিচাপে আমি সকলোৰে দায়িত্ব আছে, আমি কংগ্ৰেছ দলটো শক্তিশালী কৰিব লাগিব। ৰাইজসকল, মই দুখিত যে মোৰ আপোনালোকৰ লগত শেষলৈকে থাকিবলৈ মন আছিলে। আমাৰ গুৱাহাটীতো আপোনালোকে সন্ধিয়া টিভিত দেখিব যে গুৱাহাটীতো আজি 5 বজাত এটা অনুষ্ঠান আছে। বৰদলৈ ডাঙৰীয়াকো নিমন্ত্ৰণ কৰা হৈছিল, কিন্তু আমি দুয়োজনে ভাগ কৰি লৈছো যে মই গুৱাহাটীলৈ যাম আৰু তেখেতে আমাৰ ৰহা ৰাইজৰ লগত থাকিব। সেইকাৰণে মই অকণ আগতীয়াকৈ যাম, আপোনালোকে বেয়া নাপাব। কিন্তু মই ৰহাৰবাসীক এটা কথা কৈ যাম, আজি ইয়াৰ যিগৰাকী বিধায়ক, বহুতে কয় যে তেওঁ কংগ্ৰেছ দলত বিশ্বাসঘাতকতা কৰিছে। কংগ্ৰেছ দলত বিশ্বাসঘাতকতা কৰাটো বেছি ডাঙৰ কথা নহয়, কিন্তু যিখিনি মানুহে কংগ্ৰেছ দলৰ মুখলৈ চাই, কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি সন্মান জনায়, শশী দাসক ইয়াৰ পৰা কংগ্ৰেছ MLA হিচাপে জিকাইছিল, তেওঁ বিজেপি দললৈ যোৱাৰ আগতে অহাৰ কোনোবা এজন ব্যক্তিক সুধিছিল নেকি যে ৰাইজ মই দল বদলাব বিচাৰিছো, আপোনালোকে মোক জিকাইছিল, মই এইফালৰ পৰা সেইফালে যাব বিচাৰিছো?
ঘৰে ঘৰে গৈ হাতৰ চিৰত ভোট ভিক্ষা কৰা মানুহে যিটো দলৰ আদৰ্শৰ কাৰণে গান্ধীজীয়ে জীৱন ত্যাগ কৰিছিল, যিটো দলৰ পতাকা লৈ পেলাই মূলাগে বড়ো কি কয় আপোনাৰ কনকলতা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকৰণী তেওঁলোকে জীৱন ত্যাগ কৰিছিল, সেইটো দলৰ পতাকা লৈ পেলাই শশী দাসে ৰহাৰ মানুহক যিটো বিশ্বাসঘাতকতা কৰিছে, ইয়াৰ প্ৰত্যুত্তৰ আহি থকা সময়ত আপোনালোকে বিজেপিক আৰু শশী দাসক এই মাটিত দিব লাগিব। কাৰণ বিশ্বাসঘাতক once a betrayer, always a betrayer। যি এবাৰ বিশ্বাসঘাতকতা কৰে, বিশ্বাসঘাতকতা তেওঁৰ শিৰাই শিৰাই উপশিৰাই বৰ্ণিমান হৈ থাকে। তেওঁ নিজৰ ব্যক্তিগত স্বাৰ্থত যিকোনো সময়ত যিকোনো কাৰণত তেওঁ সমাজত বিশ্বাসঘাতকতা কৰিবলৈ কুণ্ঠাবোধ নকৰে। আৰু মই ধন্যবাদ দিম যে যোৱা 5টা বছৰ লোকসভাৰ মজিয়াত যিজন প্ৰণৱ বৰদলৈ ডাঙৰীয়াই অসমৰ স্বাৰ্থত সিংহৰ দৰে গৰজিছিল, বিভিন্ন বাধা বিঘিনি ষড়যন্ত্ৰক ফুৰাই সমগ্ৰ নগাঁও লোকসভা সমষ্টিৰ মানুহে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে বৰদলৈ ডাঙৰীয়াক দ্বিতীয়বাৰ জিকাই দিয়াটো কেৱল নগাঁৱৰ পৰা প্ৰণৱ বৰদলৈ জয় নহয়, এয়া মধ্য অসমৰ জয় নহয়, সমগ্ৰ অসমৰ শক্তিশালী অসমক ভাল পোৱা মানুহৰ জয় হৈছে। আৰু সেই জয়ৰ ধাৰা অব্যাহত ৰাখিবৰ কাৰণে আমি বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যি আপোচবিহীন নিৰবিচ্ছিন্ন সংগ্ৰাম আৰম্ভ কৰিছো, সেই সংগ্ৰামত সংগী হ'বৰ কাৰণে আজি আমাৰ প্ৰয়োজনৰ সময়ত উৎপল বনিয়াকে প্ৰমুখ্য কৰি যিসকল যুৱক যুৱতী এই অঞ্চলৰ ৰাইজ আগবাঢ়ি আহিছে, মই আপোনালোকক শতকোটি প্ৰণিপাত জনাইছো, আদৰণি জনাইছো। আৰু মই আশা কৰিম যে আহি থকা সময়ত আমাৰ যিসকলে মুকুট দাসকে প্ৰমুখ্য কৰি যিসকলে আমাৰ দুগৰাকী ব্লক সভাপতিৰ নেতৃত্বত ইয়াত কংগ্ৰেছ দলটো আপোনালোকে ধৰি ৰাখিছিল, এই এমাহৰ ভিতৰত যি পঞ্চায়ত নিৰ্বাচন হ'ব, আজিৰ এই সভাখনৰ মাধ্যমেদি মই বিশ্বাস আৰু এইটো মোৰ আস্থা হৈছে যে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ পতাকা এইবাৰ আকাশৰ ওপৰত আকৌ উৰিবলৈ সক্ষম হ'ব। মই আপোনালোকক অনুৰোধ কৰিম যে পঞ্চায়তত শশী কিন্তু ফচি যাব, শশী ফচি যাব। খালি আপোনালোকে প্ৰাৰ্থী বাছনি কৰোঁতে আমাৰ MP মহোদয়কে প্ৰমুখ্য কৰি ব্লক সভাপতিসকলে ভালকে ভাবি চিন্তি ৰাইজে ভাল পোৱা মানুহক কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব। ৰাইজে ভাল পোৱা, ৰাইজে বিচৰাজনক যদি কংগ্ৰেছ দলে ৰহাত প্ৰাৰ্থী দিয়ে, ময়ো জানো আহোঁতে যাওঁতে ৰহাৰ বহুত মানুহ বাটত মই লগ পাই যাওঁ, চবেই মোক কৈ আছে যে আপোনালোকৰ নেতাসকল যদি ভাল হয়, আমি কংগ্ৰেছৰ পিছফালে আছিলো, কংগ্ৰেছৰ লগত আছো আৰু কংগ্ৰেছৰ লগত থাকিম, আৰু সেই সুযোগ পঞ্চায়ত নিৰ্বাচনত আপোনালোকে ল'ব বুলি মই আশা প্ৰকাশ কৰিছো। মই বুজি পাইছো ইমান গৰমত আপোনালোকে বহি আছে, অকণমান কষ্ট হৈছে, কিন্তু মূল্য বৃদ্ধিৰ কাৰণে আমাৰ মূৰটো যিমান গৰম হয়, ইলেক্ট্ৰিচিটি বিল যোৱা সময়ছোৱাত 7 বাৰ বঢ়ালে, মেডিচাইনৰ দাম 3 বাৰ বাঢ়িল, মাটিৰ খাজনা বৃদ্ধি কৰিছে, বাছৰ ভাড়া বাঢ়িল, তেলৰ দাম বাঢ়িল, মিঠাতেলৰ দাম বাঢ়িল, আলুগুটি পিঁয়াজৰ দাম বাঢ়িল। এই কথাবিলাকো আমাৰ সাধাৰণ মানুহখিনিক কমটি কষ্ট দিয়া নাই। আৰু সেইকাৰণে আমাৰ নেতা ৰাহুল গান্ধীয়ে সিদ্ধান্ত লৈছে যে য'তে কংগ্ৰেছ চৰকাৰ হ'ব, ৰাহুল গান্ধী ডাঙৰীয়াই সিদ্ধান্ত লৈছে সেইবিলাক ৰাজ্যত ৰাইজৰ পদূলি মুখত 500 টকা চিলিণ্ডাৰ দিয়া হ'ব। আমি তেলেংগানাত কংগ্ৰেছ, ইয়াত সাংবাদিক বন্ধুসকল আছে, খবৰ ল'ব। কৰ্ণাটকত কংগ্ৰেছ, কৰ্ণাটকৰ তেলেংগানাৰ মানুহে 500 টকা চিলিণ্ডাৰ কিনে, অসমত 1100 টকা 1200 টকাত কিনিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে গাভৰু ছোৱালীয়ে বিয়া পাতিলে 1 তোলা সোণ দিব। কোনে কোনে পালে? কেৱল মিছা কথা, কেৱল প্ৰতাৰণা, কেৱল ভোটৰ সময়ত যিকোনো কাণ ভাল লগা কথা কৈ পেলাই তেওঁলোকে ৰাজনীতি কৰে। আমাৰ নেতা ৰাহুল গান্ধীয়ে কৈছে যে কংগ্ৰেছ য'ত থাকিব, সাধাৰণ পৰিয়ালে 200 ইউনিট বিজুলী বাতি ফ্ৰীকে পাব, আৰু য'ত য'ত ভাৰতবৰ্ষত কংগ্ৰেছে শাসন কৰি আছে, আমি সাধাৰণ ৰাইজক বিজুলী বাতি ফ্ৰীকে দি আছো। ইয়াত 1200 টকা অৰুণোদয় দিয়ে, 1200 টকা অৰুণোদয় দিয়ে। 1200 টকাত ঘৰ চলে নেকি? আমি তেলেংগানাত 2500 টকা দিওঁ, আমি কৰ্ণাটকত 2500 টকা দিওঁ,
আৰু অসমতো আমি সিদ্ধান্ত লৈছো যিদিনাখন 2026 চনৰ মে মাহত কংগ্ৰেছ চৰকাৰ হ'ব 100 দিনৰ ভিতৰত আমি অসমৰ প্ৰত্যেকগৰাকী সাধাৰণ মহিলাক বেংকৰ একাউণ্টত 9 লক্ষ্মী নামেৰে প্ৰত্যেক মাহৰ 9 তাৰিখে আমি 2500 টকাকৈ দিম। এয়া আমাৰ কংগ্ৰেছ দলৰ সংকল্প। আজি আমি যিবিলাক কথাৰ কাৰণে বিজেপিক ভোট দিছিলো, বিজেপি আহিলে বিদেশী যাব, নিবনুৱা সমস্যা নাইকিয়া হ'ব, বানপানী নাইকিয়া হ'ব, ব্ৰহ্মপুত্ৰৰ দুইপাৰে এক্সপ্ৰেছ হাইৱে হ'ব। আজি ৰহা সমষ্টি মানুহৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি? বাৰিষা 3 মাহ 4 মাহ আমি বানপানীৰ কবলত মৰু জীউকৈ জীয়াই থাকিব লাগে। বতৰে বিচাৰিলে আমাৰ খেতি হয়, বতৰে বিচাৰিলে আমাৰ খেতি নহয়। আজি বিজেপিৰ 10 বছৰীয়া শাসনকালত আমাৰ কোনটো সমস্যা সমাধান হ'ল? কেৱল এজন ব্যক্তিক সুৰক্ষা দিবৰ কাৰণে, কেৱল এজন মানুহৰ সুবিধাৰ কাৰণে বিজেপিয়ে ডিস্কোৱাৰ্ড চৰকাৰ বনাইছিল নেকি? ৰাইজে কথাবিলাক আপোনালোকে চিন্তা কৰিব। আৰু মই আগতীয়াকে যাম যদি মই আপোনালোকক অনুৰোধ কৰিছো যে বৰদলৈ ডাঙৰীয়াই দীঘলীয়াকৈ আমাৰ দলৰ সম্পৰ্কত গোটেই কথাবিলাক ক'ব। আৰু যিসকল আমাৰ দললৈ আহিছে মই জিলা সভাপতি আৰু ব্লক সভাপতিক অনুৰোধ কৰিম যে যোগ্য ব্যক্তিক যোগ্য সন্মান দিব পৰা দলে সদায় শক্তিশালী দল হিচাপে নিজক পৰিচয় দিব পাৰে। যাৰ যি যোগ্যতা আছে, এদিন মই দললৈ নতুনকৈ আহিছিলো, দলে মোক কাম কৰাৰ সুযোগ দিছিলে। এদিন পদপূৰ্ণ দললৈ নতুনকৈ আহিছিল, দলে কাম কৰাৰ সুযোগ দিছিলে। মই সমগ্ৰ অসমৰ নতুন প্ৰজন্মক ক'ব বিচাৰো, সমগ্ৰ অহাৰ নতুন প্ৰজন্মক ক'ব বিচাৰো যে যিসকলে অসমক ভাল পায়, যিসকলে অসমৰ ভৱিষ্যতটো বচাব বিচাৰে, কাৰণ বিজেপিয়ে শংকৰদেৱক শংকৰ বাবা বুলি কয়, কনকলতাক কনকলতা বৰুৱা বুলি কয়, হিমন্ত বিশ্ব শৰ্মাই পুলিচৰ ক্ষমতা হাতত লৈ পেলাই যেনেকে নৰ্থ কোৰিয়াত এই কিং নামৰ ৰজাজনে যেনেকে চলাইছে একনায়কত্ববাদ, সেই একনায়কত্ববাদৰ পৰা অসমক বচাবলৈ হলে আমি সকলোৱে মিলি কংগ্ৰেছ দলটোক শক্তিশালী কৰিব লাগিব। আৰু আমাৰ মঞ্চত বহি থকা আমাৰ নেতাসকলৰ আমাৰ দায়িত্ব আছে যে আমাৰ দলত শক্তিশালী কৰিবৰ কাৰণে যিসকল নতুনকৈ আগবাঢ়ি আহিব তেওঁলোকক আমি আমাৰ বুকুৰ মাজত জেগা দিব লাগিব। আমি তেওঁলোকক সন্মান দিব লাগিব, মৰম কৰিব লাগিব। আৰু আমি এটা শক্তিশালী টিম হিচাপে নিজক গঢ়িবলৈ হলে আমাৰ যিটো টিম স্পিৰিট, এটা ফুটবল টিমে যেনেকে ইজনে সিজনক বল পাছ দি পেলাই গল দিবলৈ চেষ্টা কৰে, আমি প্ৰত্যেকজনে এজন এজন ভাল খেলুৱৈ হিচাপে, এজন ৰাজনীতিক হিচাপে আমাৰ নিজৰ দলটোৰ স্বাৰ্থত কেৱল নহয়, অসমৰ স্বাৰ্থত, আমাৰ জাতিটোৰ স্বাৰ্থত, আমাৰ মানুহখিনিৰ স্বাৰ্থত, আমাৰ মহিলাসকলৰ স্বাৰ্থত, শ্ৰমিকৰ স্বাৰ্থত, খেতিয়কৰ স্বাৰ্থত, যুৱকৰ স্বাৰ্থত আমি সকলোৱে একত্ৰিতভাৱে এই 2026 হ'বলগীয়া মহাসংগ্ৰামত একগৰাকী সৈনিক হিচাপে আমি কাম কৰিম বুলি আপোনালোকে সংকল্প ল'ব বুলি আশা ৰাখি পুনৰ মই আমাৰ নৱাগতসকলক অন্তৰৰ পৰা আদৰণি জনাই মোৰ বক্তব্য সামৰিছো। বন্দে মাতৰম, জয় অসম।